হাই গাইজ, গুড মৰ্ণিং। আজি নতুন বছৰৰ শুভেচ্ছা আপোনালোক সকলোকে জ্ঞাপন কৰিছোঁ। 2024 চনটো যেনে তেনে সকলোৱে পাৰ কৰিলে। এতিয়া নতুন বছৰত নতুন কাপোৰৰ সৈতে আজি আপোনালোকক সকলোকে মোৰ পৰিয়ালবৰ্গক আন্তৰিক সেৱা জ্ঞাপন কৰিছোঁ। আজি লৈ আনিছোঁ বিশেষকৈ কাপোৰ কেইযোৰমান, নতুন বছৰত নতুন কাপোৰ কেইযোৰমান লৈ আনিছোঁ। গতিকে আপোনালোকে সকলোৱে ভালে আছে চাগে। আৰু আজি নতুন বছৰ বুলি আপোনালোকে যাতে হাই কাজিয়া নকৰাকৈ দিনবোৰ অতিবাহিত কৰে তাকে আশা কৰি আপোনালোকক সকলোৰ বাবে ভগৱানক মই প্ৰাৰ্থনা জনাইছোঁ। আজি প্ৰথম মই কাপোৰ দেখুৱাব বিচাৰিছোঁ। আজিৰ কাপোৰ হৈছে আপোনাৰ অকণমান আনকমন কাপোৰ কেইটামান লৈ আনিছোঁ। এই চাদৰ কাপোৰ এইবোৰ সকলো মিলাই কাপোৰ কেইটামান দেখুৱাম বুলি। গতিকে এতিয়া প্ৰথম দেখুৱাম আপোনালোকক। এই প্ৰথম কাপোৰযোৰ হৈছে আপোনাৰ, এইটো কি সূতা বুলি কয়, ৰেশমি সূতা নহয়, এয়া হৈছে আপোনাৰ নমামী পাট বুলি কোৱা হয়। নমামী পাট দিগে পদ্মিনী সূতা, ৰঙা পদ্মিনী সূতা আৰু বানি নমামী পাট বোৱা হৈছে। খুবেই ধুনীয়া হয়। নমামী পাট আপোনালোকে পিন্ধিছে চাগে, সকলোৱে নমামী পাট কিছুমানে দেখাও নাই আৰু পিন্ধাও নাই। গতিকে আজি এই নমামী পাটৰ ডিজাইন মই এনেকৈ বব দিছোঁ, বিচনী গাই দিব দিছোঁ। ইয়াত মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে। একেবাৰে হেভি কাপোৰ। এইবোৰ ৰঙা পদ্মিনী সূতাত বোৱা হৈছে। ৰেশমি পাট নহয়, আৰু কিছুমান মই ৰেশমি পাটেৰে প্ৰডাকশ্যন কৰা হৈছে। কিন্তু আজিৰ এইটো যিটো কাপোৰ, এই কাপোৰ হৈছে নমামী পাট। একেবাৰে ধুনীয়া হৈছে নহয় জানো? নমামী পাটেৰে বনোৱা এই কাপোৰযোৰ আপোনাৰ যদি পচন্দ হৈছে স্ক্ৰীনশ্বট মাৰি মোক কল কৰিব পাৰিব। ৰেশমি নহয়, এয়া হৈছে আপোনাৰ নমামী পাটেৰে তৈয়াৰ কৰা এইযোৰ যোৰা, ৰঙা কাপোৰ যোৰা। গতিকে এই যোৰা যদি কোনোবাই কাপোৰ পচন্দ হৈছে একেবাৰে কম দামত কিনিব পাৰিব। জানুৱাৰী নতুন বছৰৰ কাৰণে একেবাৰে কম দামত দি দিম। আপোনালোকে কল কৰিব আৰু আপোনালোকে সকলোৱে এই কাপোৰযোৰ যদি কিবা আছে বুকিং কৰিব পাৰিব। বুকিং নম্বৰ হৈছে আপোনালোকে সকলোৱে গম পায়, 9101647653 নম্বৰ। আপোনালোকে কল কৰি মোক যোগাযোগ কৰিব পাৰিব। ইয়াত মই কেনেকৈ বনাব দিছোঁ বুলি ক'লে আপোনালোকে গম পায়, পটিটো ডাইৰেক্ট ডাঙৰ ডাঙৰকৈ দিব দিছোঁ, সম্পূৰ্ণ এটা ডাঙৰ পটি। ইয়াত চাওক, আপোনালোকে ওচৰৰ পৰা চাওক, একেবাৰে ধুনীয়া। ভিডিঅ' স্কিপ নকৰিব। এতিয়া প্ৰথম দেখুৱালোঁ, এয়া আছিলে আপোনাৰ মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা, নমামী পাতেৰে প্ৰস্তুত কৰা, মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা। এয়া আছিলে একেবাৰে ডাঙৰ এটা ফুল পটিৰে প্ৰডাক্ট কৰা হৈছে। খুবেই ধুনীয়া হৈছিল কাপোৰযোৰ। এয়া আছিলে আপোনাৰ নমামী পাতেৰে প্ৰডাক্ট কৰা কাপোৰযোৰ। এতিয়া দেখুৱাম আপোনালোকক আৰু এযোৰ কাপোৰ আছে, একেবাৰে ধুনীয়া কাপোৰ। এয়া হৈছে আপোনাৰ নুনি কটন কাপোৰ। নুনি কটন কাপোৰ একেবাৰে হেভিকৈ প্ৰডাক্ট কৰা। এয়া হৈছে নুনি কটন কাপোৰ। ৰঙা আপোনাৰ আপেল কালাৰ পদ্মিনী সূতাত নুনি বোৱা হৈছে, একেবাৰে হেভি ডিজাইনত। এয়া চাওক, মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা হৈছে। এয়া হৈছে একেবাৰে হেভি কাপোৰ, ধুনীয়া কাপোৰ। এয়া চাদৰখন দেখুৱাইছোঁ, চাদৰখনৰ মাজৰ বুটা চাওক আপোনালোকে, আৰু চাদৰখনৰ আগটো চাওক। এয়া হৈছে চাদৰখন একেবাৰে ধুনীয়া পাহাৰ ষ্টাৰ দুটা গাই দিয়া আছে। একেবাৰে হেভি কাপোৰ। এই কাপোৰবোৰ যদি কিনিব বিচাৰে আপোনালোকে পটাপট যোগাযোগ কৰিব। এয়া হৈছে আপোনাৰ চাদৰখন। এতিয়া চাওঁ আমি ছাইড পাই ডাঙৰ ডাঙৰকৈ ছাইড পাই দিয়া আছে। আজিৰ ছাইড পাই যিমান আছে একেবাৰে ডাঙৰ ফুলপটি দিয়া আছে, ফুলপটি, আৰু ইয়াতে ব্লাউজ পিচ লাগি আছে। এতিয়া চাওঁ আমি ইয়াৰ মেখেলাখন চাওঁ কিমান ধুনীয়া, একেবাৰে হেভি। এয়া হৈছে হেভি কাপোৰ, হেভি প্ৰডাক্ট, একেবাৰে ধুনীয়া হৈছে। এয়া ছেকেণ্ড কাপোৰযোৰ। এতিয়া দেখুৱাইছোঁ আপোনালোকক চাদৰ। এয়া হৈছে নুনি কটন চাদৰ। নুনি কটন চাদৰত একেবাৰে আগৰ দিনৰ কেছ বাচা আছে, মাজৰ বুটা খুবেই গনকৈ দিয়া আছে। চাওক আপোনালোকে, একেবাৰে ধুনীয়া হৈছে। ইয়াৰ পাৰি হৈছে আপোনাৰ চিয়াহী পাৰি, আগটো চাওক, কেছ বাচা আছে, একেবাৰে ধুনীয়া ছিংগুল চাদৰ। এই হৈছে ছিংগুল চাদৰ। এই চাদৰবোৰ কিনিব পাৰিব একেবাৰে কম দামত আপোনালোকে, একেবাৰে ধুনীয়া ছিংগুল চাদৰ। আৰু নেক্সট দেখুৱাইছোঁ আপোনালোকক ৰঙা কেছ বাচা ছিংগুল চাদৰ। এই হৈছে আগৰ ককা আইতাহঁতৰ দিনৰ যিটো কেছ, এই কেছ বনাব দিছোঁ, একেবাৰে নুনি, পিয়ৰ নুনি যেন লাগে। এয়া হৈছে কেছ বাচা ৰঙা কেছেৰে প্ৰডাক্ট কৰা হৈছে, একেবাৰে ধুনীয়া হৈছে। এই চাদৰবোৰ আপোনালোকে ডাইৰেক্ট আমি পিয়ৰ নুনি চাদৰ হয়, এইটো কেছ বাচা, খুবেই ধুনীয়া হৈছে। তাৰপিছত নেক্সট আহিলে আপোনাৰ নুনি কটন যোৰা। এই কালাৰ খুবেই ধুনীয়া কালাৰ কমিউনিকেশ্যন বহুত ধুনীয়া হৈছে। কাপোৰযোৰ চাওক আপোনালোকে, এয়া আছে চাদৰখন মেলি দেখুৱাইছোঁ, মাজৰ বুটা খুবেই গনকৈ দিয়া আছে। আপোনালোকে ওচৰৰ পৰা চাওক, একেবাৰে মিহি, আহল বহল, দীঘল, ধুনীয়া, একেবাৰে ধুনীয়া। এয়া আছে নুনি কটন, মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে। একেবাৰে ওচৰৰ পৰা চাওক, খুবেই ধুনীয়া হৈছে। এয়া হৈছে চাদৰখন দেখুৱাইছোঁ, এয়া নুনি কটন যোৰা, একেবাৰে ধুনীয়া যোৰা। ইয়াৰ ছাইড পাৰি চাওক আপোনালোকে, এয়া ছাইড পাৰি, একেবাৰে ধুনীয়া হৈছে। কালাৰ কমিউনিকেশ্যন একেবাৰে। এতিয়া ছাইড পাৰি দেখুৱালোঁ, খুবেই ধুনীয়া ছাইড পাৰি। এয়া নুনি কটন যোৰা, পদ্মিনীত নুনি বোৱা। এয়া চাওঁ, এতিয়া মেখেলাখন চাওঁ। আপোনাৰ চাদৰ দেখুৱালোঁ আৰু ছাইড পাৰি দেখুৱালোঁ ব্লাউজ পিচ। এতিয়া দেখুৱাইছোঁ আপোনালোক মেখেলাখন খুবেই ধুনীয়া হৈছে, একেবাৰে ধুনীয়া প্ৰডাক্ট। এয়া চাওঁ মেখেলাখন, একেবাৰে ধুনীয়া হৈছে, চাওক আপোনালোকে।
আজি ডিজাইন অকণমান আনকমন ডিজাইন আৰু ভাল কাপোৰ একদম ব্লেক ডিজাইনৰ কাপোৰবোৰ আনিছোঁ কিয় কাৰণে বুলি নতুন বছৰ সদায় নতুন কাপোৰ নতুন ডিজাইনৰ কাপোৰ দেখাব বিচাৰিছোঁ একেবাৰে ধুনীয়া কাপোৰ কালাৰ একদম কালাৰবোৰ আনকমন কালাৰ এই চব নুনি কটন যোৰা চাওক কালাৰবোৰ চাওক আনকমন কালাৰ এই কালাৰবোৰ আপোনালোকে চাওক একেবাৰে কালাৰবোৰ আনকমন ইয়াত চাদৰখন চাওক আপোনালোকে একেবাৰে ধুনীয়া ডিজাইন চাওক আপোনালোকে এয়া হৈছে ডিজাইন খুবেই ধুনীয়া হৈছে মাজৰ বুটা খুবেই গনকৈ দিয়া আছে এয়া চাদৰখন মাল্টি কালাৰ প্লেট তৈয়াৰ কৰা হৈছে এয়া চাদৰখনৰ আগটো চাওক আপোনালোকে এয়া চাওক চাদৰখনৰ আগটো গোটেই বডিটো একেবাৰে মিহিকৈ ফুলকৈ গোটেই বডিটো বনোৱা হৈছে চাদৰখন একেবাৰে ধুনীয়া হৈছে এয়া হৈছে পদ্মিনীত নুনি বোৱা চাদৰ যোৰা এতিয়া ইয়াৰে ছাইড পাৰি চাওঁ আমি এয়া চাওক ছাইড পাৰীৰ ব্লাউজ পিচ এটা লাগি আছে খুবেই ধুনীয়া হৈছে আজিৰ কাপোৰবোৰ আপোনালোকে ভাবিব পাৰে কি কালাৰবিলাক আনকমন কালাৰ কিছুমান লৈ আনিছে বহুত ধুনীয়া কালাৰ লৈ আনিছে একেবাৰে ধুনীয়া আৰু ইয়াৰ মেখেলা চাওক আপোনালোকে মেখেলা খুবেই হেভিকৈ দিয়া হৈছে মেখেলা চাদৰ সকলো একেবাৰে ধুনীয়া চাওক আপোনালোকে চাওক কালাৰ চাওক মাল্টি কালাৰ প্লেট তৈয়াৰ কৰা হৈছে এয়া চাওক একেবাৰে ধুনীয়া কাপোৰ গতিকে আজি এতিয়া চাওঁ আমি এতিয়া পিয়ৰ নুনি চাদৰ কেইখনমান দেখাওঁ আপোনালোকক পিয়ৰ নুনি চাদৰ বুলি ক'লে এয়া হৈছে বিচনী গাই দিয়া আছে খুবেই ধুনীয়া ওচৰৰ পৰা চাওক আপোনালোকে বিচনী গাই দিয়া আছে ইয়াৰ হৈছে ৰঙা পাৰি দিয়া আছে খুবেই ধুনীয়া হৈছে ইয়াত পটি নাথাকে পাৰি থাকিব খুবেই ধুনীয়া মিহি এই হৈছে আপোনাৰ নেক্সট হৈছে চাওক আপোনালোকে ওচৰৰ পৰা চাওক খুবেই ধুনীয়া বিচনী গাই দিয়া আছে ৰঙা চাদৰ এইবোৰ চাদৰ একেবাৰে ধুনীয়া আছে আৰু চাওক আপোনালোকে আজিৰ কাপোৰটো চাওক আজি একেবাৰে ধুনীয়া কাপোৰ বুলি ক'লে কলিজা কালাৰ বুলি কয় এইটো কলিজা নহয় কিন্তু এইটো কপি কালাৰ পদ্মিনী পিয়ৰ পদ্মিনী সূতাৰে প্ৰডাক্ট কৰা মাল্টি কালাৰ পৰি ডাবুল গাই দিয়া আছে একেবাৰে ধুনীয়া আছে মাজৰ বুটা চাওক আপোনালোকে মাজৰ বুটা চাওক ডিজাইন চাওক আজিৰ ডিজাইন কাপোৰবিলাক একেবাৰে ধুনীয়া কাপোৰ এয়া চাদৰখন দেখুৱাইছোঁ চাদৰখন আগটো চাওক একেবাৰে ধুনীয়া কাপোৰ এয়া চাওক এই কাপোৰবোৰ কোনোবাই যদি কিনিব বিচাৰে ইয়াৰ ফুল পটি হ'ব ইয়াৰ পটিবোৰ একেবাৰে ফুল পটি দিয়া হৈছে একেবাৰে ধুনীয়া চাওক আপোনালোকে এয়া চাদৰখন দেখুৱালোঁ গতিকে কোনোবাই যদি পচন্দ হৈছে স্ক্ৰীনশ্বট মাৰি মোক কল কৰিব পাৰিব ফোন কৰি ডিছকাছ কৰিব পাৰিব আৰু আপোনালোকে ঘৰত বহি শ্বপিং কৰিব পাৰিব খুবেই ধুনীয়া কাপোৰ আপোনালোকে DTDC কৰি আৰু স্পীড পোষ্টৰ জৰিয়তে আপোনালোকে ঘৰে ঘৰে কাপোৰবোৰ পঠিয়াই দিম ঘৰত বহি শ্বপিং কৰক ৰমা পাৱা ইউটিউব চেনেলত একেবাৰে কম দামত আৰু এতিয়া চাওঁ আমি ইয়াৰ মেখেলাখন দেখুৱাইছোঁ এয়া হৈছে মেখেলাখন চাওক কিমান ধুনীয়া আপোনালোকে ভাবিব পাৰে ৰমা পাও আজি কিয় ইমান ধুনীয়া কাপোৰ দেখুৱাইছে আজি নতুন বছৰত নতুন কাপোৰৰ সৈতে আপোনাক খুবেই ধুনীয়া কাপোৰ কেইযোৰমান দেখুৱাওঁ আৰু এই কাপোৰবোৰ আপোনালোকে কিনি উপভোগ কৰক আৰু পিন্ধক বুলিহে মই কাপোৰবোৰ লৈ আনিছোঁ গতিকে খুবেই ধুনীয়া হৈছে এয়া আছে মেখেলাখন চাওক কিমান ধুনীয়া এতিয়া ইয়াৰ ছাইড পাৰি চাওক আপোনালোকে ছাইড পাৰি কিমান ডাঙৰকৈ বনোৱা আছে এয়া হৈছে ছাইড পাৰি একদম সম্পূৰ্ণ ছাইড পাৰি দিয়া আছে চাওক ওচৰৰ পৰা চাওক আপোনালোকে মাল্টি কালাৰ প্লেট তৈয়াৰ কৰি কিমান ধুনীয়াকৈ এয়া ছাইড পাৰি এতিয়া ব্লাউজ পিচ চাওক কিমান কাম কৰা আছে এয়া চাওক ব্লাউজ পিচক আমি কাম কৰি দিছোঁ খুবেই ধুনীয়াকৈ এয়া চাওক এই কাপোৰবোৰ কিনি আপোনালোকে ধুনীয়া পিন্ধিব পাৰিব একেবাৰে কম দামত আপোনালোকে কল কৰিব 9101647653 নম্বৰত আৰু দোকানখনৰ নাম কি বুলি কয় আপোনালোকে গম পাইছে চাগে অৰুমা পাও মিচিং ষ্ট'ৰ দোকানখন ক'ত আছে বুলি ক'লে দখুৱাখানা বকলগুৰি নিয়াৰ ব্ৰহ্মপুত্ৰ কলেজৰ ওচৰতে দোকানখন আছে গতিকে খুবেই ধুনীয়া কাপোৰ ইয়াত আপোনালোকে কিনিব পাৰিব ইয়াত যদি ঘৰত আহি কিনে এটা ক'লে কম পাব খুবেই ধুনীয়া কাপোৰ এটা লাষ্ট কাপোৰ এযোৰ আছে এই কাপোৰ দেখে আজি ভিডিঅ' আৰম্ভণি মাৰিম এই লাষ্ট কাপোৰযোৰ হৈছে ৰঙা কাপোৰ এয়া চাওক আপোনালোকে চেল্ফ বল্ডাৰ কাপোৰ চেল্ফ বল্ডাৰ একেবাৰে ধুনীয়া কাপোৰ চেল্ফ বল্ডাৰ কাপোৰ চাওক ইয়াৰ চাদৰখনৰ আগটো এয়া চাওক চাদৰখনৰ আগটো চাওক আপোনালোকে কিমান ধুনীয়া হৈছে আৰু ছাইডত চাওক আপোনালোকে চেল্ফ বল্ডাৰ কিমান ধুনীয়া চেল্ফ বল্ডাৰ বনোৱা হৈছে একেবাৰে ধুনীয়া কাপোৰযোৰ গতিকে এনেকুৱা ধুনীয়া কাপোৰ আপোনালোকে ৰমা পাৱাৰ ইয়াত একদম হাতে বোৱা আমাৰ অৰিজিন কাপোৰ হাতে বোৱা কাপোৰ ক'ত পায় বুলি ক'লে ৰমা পাৱাৰ ইয়াত একে ধুনীয়া কাপোৰ প্ৰডাক্ট হয় এয়া চাওক ইয়াৰ ব্লাউজৰ কাৰণে কি ডিজাইন দিয়া আছে সম্পূৰ্ণ এটা পটি পাৰি দিয়া আছে এই পটি হৈছে আপোনাৰ বিচনী গাই দিয়া আছে খুবেই ডাঙৰকৈ গতিকে এইযোৰো আপোনালোকে ল'ব পাৰিব একেবাৰে কম দামত এটা হৈছে মেখেলাখন চাওক আপোনালোকে এয়া হৈছে মেখেলাখন এয়া চাওক মেখেলাখন এয়া চাওক ওচৰৰ পৰা চাওক এয়া গতিকে গাইজ সকলোকে আজিৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ কাপোৰবোৰ খুবেই ধুনীয়া কাপোৰ আপোনালোকক দেখুৱালোঁ গতিকে এই কাপোৰবোৰ আপোনালোকে যদি পচন্দ হৈছে পটাপট যোগাযোগ কৰিব বুলি আশা কৰি আৰু মোৰ ৰমা পাও ইউটিউব চেনেল যদি কোনোবাই নতুনকৈ আহিছে প্লিজ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি নতুন বছৰত একেবাৰে বেছিকৈ শ্বেয়াৰ কৰি দিব বুলি আশা কৰি আৰু সকলোৱে এই কাপোৰবোৰ কিনিব বুলি আৰু ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰি আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ আৰু লগ পাম নতুন কাপোৰৰ সৈতে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আকাৰে আজিলৈ আহিছোঁ জয় আই অসম।